যদি গৰু মাংস দিয়া যদি দোকান বন্ধ হ'ব পাৰে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত এতিয়াৰ পৰা ইনশাআল্লাহ আমিও মাত মাতি যাম যদি গৰু মাংস দিয়া যদি দোকান বন্ধ হ'ব পাৰে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে ইয়াতে সকলো ধৰ্মী মানুহ সকলো জাতি মানুহ সকলো ভাষী মানুহ থাকে হয়নে গাহৰি খোৱাটো সব মানুহ নাই সেইকাৰণে আমাৰ যেহেতু নতুনকে সংগঠন আমি এটা আৰম্ভণি কৰিছো তৃণমূল জাতীয় পৰিষদ বুলি আমি আৰম্ভ কৰিছো আৰু আমি তৃণমূল জাতীয় পৰিষদ তৰফৰ পৰা এইবিলাক বস্তুৰ বিৰোধিতা কৰিম আৰু ইনশাআল্লাহ ইয়াৰে কিন্তু সমানে সমানে উত্তৰ কিন্তু দিব লাগিব যে বন্ধ কৰক হোটেল মুছলমানত গৰু খাই আছে বন্ধ কৰক কিন্তু অকল কিয় যদি গৰুটো কিছুমান মানুহৰ কাৰণে যেতিয়া তেখেতসকলৰ কাৰণে তেখেতসকলে বেয়া পায় তেনেকে আমিও গাহৰি বেয়া পাওঁ হোটেলত গাহৰি বন্ধ হ'ব লাগিব গৰু বন্ধ হ'ব লাগিব বাকি চলি থাকক এনেকৈ মুছলমানক অত্যাচাৰ কৰি কিনে মুছলমানৰ নামত এটা মানে ৰাজনীতি কৰি কিনে নিজৰ মুনাফা উঠাবৰ কাৰণে এতিয়াৰ পৰা অন্তত তৃণমূল জাতীয় পৰিষদে কিন্তু কৰিব নিদিয়ে ইনশাআল্লাহ আৰু আমি ইয়াৰ কাৰণে মাত মাতিছো মাত মাতি থাকিম আৰু সদায় মাত মাতি যাম ইনশাআল্লাহ মুছলমানৰ দোকানবিলাক বন্ধ কৰি দেখুৱাইছে আমাৰ বন্ধ কৰক কোনো ক'বলগীয়া নাই কিন্তু সমানে সমানে কিন্তু গুৱাহাটীৰ হওক বা অসমত হওক কতোতে যিবিলাক ঠাইত হিন্দু মুছলমান মিলি আছো তাতে কিন্তু আপোনাৰ না গৰু চলিব যদি নোৱাৰে তাতে গাহৰি মাংস চলিব নোৱাৰে কোনো হোটেল বা ৰেষ্টুৰেণ্টত যদি গৰু মাংস চলিব নোৱাৰে গাহৰি মাংস চলিব নোৱাৰে চিধা কথা বাকি যেনেকে চলি থাকক আমাৰ ক'বলগীয়া একো নাই চলিব নোৱাৰে কাৰণ সবৰেতো ধৰ্মীয় আঘাত পৰেতো চলিব নোৱাৰে হা সেইবিলাকত এইটো কৰিব লাগিলে এতিয়াতো এইবিলাক একদম বহুত কথা হৈ যাব